মোৰ লগত এটা অল আউটৰ বাকচ আছে। এই বাকচেৰে আজি আমি বনাম পিনহল কেমেৰা। এইটো মূৰটো কাটি ল'ম আৰু এইফালে মূৰটো কাটি ল'ম। এফালে ট্ৰেচিং পেপাৰ লগাম আৰু আনফালে এটা ফুটা কৰিম। তো ইফালেটো আগত কেঁচিৰে কাটাৰ পিছত ইয়াতে আমি এটা ট্ৰেচিং পেপাৰ লগাব লাগিব। তো এইটো আগতে আমাৰ কাটি লওঁ। এইটো কাটা হ'ল, চাই থাকক কেনেকৈ বনোৱা হয় পিনহল কেমেৰা। ধুনীয়াকৈ এইটো কাটি লৈছোঁ। কাটাৰ পিছত এইটো আমাৰ কাটা হৈ গ'ল। এইটো হৈ গ'ল কাটা। এতিয়া এই যিখিনি কাটা হৈছে এইখিনি এইটো কাটা হৈ গ'ল। এতিয়া ইয়াৰে যিটো ওলোটা অংশ আছে, ওলোটা অংশৰ একেবাৰে মাজভাগত আমি এটা ফুটা কৰিম। এইটো কেঁচিৰে ফুটা কৰি ল'ম। মাজতে কেঁচিৰে ফুটা কৰি লৈ আছোঁ। এইটো ফুটা কৰা হৈ গ'ল। এইটো ফুটা কৰা হৈ গৈছে। এইটো চব ফুটা। এতিয়া এইটোৰ চাৰিওফালে আমি যিটো চেলোটিপ আছে, হোৱাইট চেলোটিপ মাৰি দিম, যাতে এইটো ইফাল সিফাল হ'ব নোৱাৰে, নহ'লে পিছত প্ৰতিবিম্ব দেখাত প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে এইটো মাৰি লৈছোঁ চেলোটিপটো। দুয়োফালে মাৰিম যাতে এইটো একা বেকা হ'ব নোৱাৰে। এতিয়া আমাৰ ট্ৰেচিং পেপাৰ লাগিব। তো ট্ৰেচিং পেপাৰৰ কাৰণে এইটো এটা বগা কাগজ আছে, তাৰ ওপৰত কেৰাচিন তেল ঢালি দিলে এইটো ট্ৰেচিং পেপাৰ হ'ব, বা যিবোৰক আমি ইষত স্বচ্ছ পদাৰ্থ বুলিও ক'ব পাৰোঁ। মানে এইটো আধাখিনি পোহৰ পাৰ হ'ব পাৰে আৰু আধাখিনি পোহৰ পাৰ হ'ব নোৱাৰে। তো সেইকাৰণে কেৰাচিন তেল ঢালি দিছোঁ। এইটো এটা ট্ৰেচিং পেপাৰ হৈ যাব। তো কেৰাচিন তেলখিনি ভালদৰে এইটো পেপাৰৰ ওপৰত ঢালি দিয়া হৈছে। ভালদৰে মিহলাই লওঁ যাতে এইটো যিখিনি আমাৰ লাগে ট্ৰেচিং পেপাৰ সেইখিনি কমপ্লিটখিনি কাভাৰ হয়। এইটো হাতেৰে ৰগৰি দিয়া হৈছে। এতিয়া এইটোৰ ওপৰত এই যিটো খোলা মূৰটো আছিল সেইটোৰ ওপৰত এনেকৈ ৰাখিম। ৰাখি জুখি এইটো কেঁচিৰে কাটি ল'ম। এইটোৰ ওপৰত ৰাখি লওঁ। এইটোতে দেখা যাব প্ৰতিবিম্বটো ইফালে গঠন হ'ব। এতিয়া এইটো কাটি লওঁ। ওপৰত ৰাখি প্ৰথমতে জুখি চাওঁ এইটো কিমানখিনি লাগিব সেইখিনি। এইটো যাতে বেছি হ'লে এইটো কাটা হৈ গ'ল। এতিয়া আমি এইটো ওপৰত লগাই দিম। চেলোটিপেৰে লগাই দিলেও হ'ব, বা ব্লেক টিপ থাকিলে সেইটোৰে লগালেও হ'ব। এইটো হোৱাইট চেলোটিপেৰে লগাই দিয়া হৈছে চাৰিওফালে। এইটো লগাই হ'ল। ফাইনেলি আমাৰ হাতত তৈয়াৰ হৈ আহিছে পিনহল কেমেৰা। এইটোৱে হৈছে পিনহল কেমেৰা। এতিয়া পিনহল কেমেৰাই কেনেদৰে প্ৰতিবিম্ব গঠন কৰে আহক চাওঁ আমি। এইটো এডাল মমবাতি জ্বলি আছে। মমবাতিৰ সন্মুখৰ ফালে এইটো আমি প্ৰতিবিম্ব লক্ষ্যবস্তু হিচাপে ধৰিছোঁ, আৰু লক্ষ্যবস্তুটো কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব পিনহল কেমেৰাত গঠন হয় সেইটোৱে আজি আমি চাম। ইয়াতে যাতে প্ৰতিবিম্বটো ভালদৰে দেখা পোৱা যায় তাৰ কাৰণে আমাৰ লাইটটো অফ কৰিব লাগিব। তো প্ৰথমতে লাইটটো অফ কৰি লওঁ। তো লাইট অফ কৰা হৈ গ'ল। এতিয়া আমি চাওঁ মমবাতিডালৰ যিটো শিখা আছে সেইটোৰ প্ৰতিবিম্ব কিমান ধুনীয়াকৈ গঠন হৈছে চাওক। এইটো মমবাতিটো কিন্তু ওপৰ ফালে জ্বলি আছে, কিন্তু প্ৰতিবিম্বটো তলফালে দেখা গৈছে। অৰ্থাৎ কাৰণ পিনহল কেমেৰাত সদায় ওলোটা প্ৰতিবিম্ব গোটেইটো ওপৰ ফালে জ্বলি আছে, কিন্তু শিখাটো তলফালে থকা যেন দেখা গৈ আছে। তো এইটো পিনহল কেমেৰাৰ কাৰ্য।